আরো 30 বছর লাগবে। আমি আমার বিপিএফ বেঙ্গলী সেল কোকরাঝার জেলা কমিটির পৰা এটা স্বজাতীয় দল ইতিমধ্যে অমৰনাথ যাত্ৰা কৰি আহিল। প্ৰতি বছৰে এইবাৰো তেখেতে অমৰনাথ যাত্ৰাত গৈ আগন্তুক 2025 যোনটো BTC নিৰ্বাচন সেই উদ্দেশ্যে সিহঁতে গৈ তাতে পূজা অৰ্চনা কৰিছে, যাহাতে আমি বিপিএফ দলে বহুমত লৈ আগন্তুক 2025 BTC কাউন্সিল নিৰ্বাচনত হাগ্ৰামা মহিলাৰ হাতক অতি শক্তিশালী কৰিব পাৰোঁ। সেই উদ্দেশ্যে তেখেতে আমি কোকৰাঝাৰৰ পৰা তেখেতে ৰাওনা হৈছিল অমৰনাথ লৈ, আৰু ইতিমধ্যে আজি তেখেতে পূজা অৰ্চনা কৰি উভতি আহিল নিজ ঘৰলৈ। আমি তেখেতক স্বাগতম জনাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ বিপিএফ বেঙ্গলী সেলৰ পৰা যে তেখেতে প্ৰত্যেকজনে এজন নিষ্ঠাবান বিপিএফ দলৰ কৰ্মী হিচাপে তেখেতে গৈ হাগ্ৰামা মহিলাৰী দেৱৰ শাৰীৰিক দৈহিক তথা ৰাজনৈতিক জীৱনৰ শক্তিশালী কৰাৰ কাৰণে বাবা অমৰনাথৰ তাত পূজা অৰ্চনা কৰি আহিল।